বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন মুকলি কৰা হল গুপ্তকাশী বিশ্বনাথৰ এটা ৱেবছাইট www.guptokasi.swathon.com ৱেবছাইটৰ জৰিয়তে বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন মঠ মন্দিৰ আকৰ্ষণীয় স্থান আদিৰ বিষয়ে পৰ্যটকে সবিশেষ জানিব পাৰিব লগতে বিশ্বনাথলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰেল বাছ বিমান আৰু অন্যান্য যাতায়াতৰ মাধ্যম হোটেল ৰিজৰ্ট আদিৰ তথ্যও লাভ কৰিব পাৰিব সাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ সোসাইটিৰ সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু স্নেগ্ধাজ্যোতি গোস্বামীৰ প্ৰচেষ্টাত মুকলি কৰা হয় এই ৱেবছাইটটো www.guptokashibishwanath.com নামৰ ৱেবছাইটটো এই ৱেবছাইটত আমি তাত যি দেৱ দেৱালয় আছে সেই দেৱ দেৱালয়ৰ চিত্ৰ সম্বলিত ফটোৰ সৈতে আমি কিছু তথ্য দিছো অকমান চালুকীয়া অৱস্থাত আছে পৰ্যায়ক্ৰমে ইয়াত আৰু উন্নীতকৰণ কৰা হ'ব কাৰণ খুব কম সময়ৰ ভিতৰতে আমি এই ৱেবছাইটটো কৰিবলগীয়া হৈছিলে বহুতৰ পৰ্যটকৰ তাগাদাত বুলিবই পাৰি কাৰণ বহুত পৰ্যটক আহে বিশ্বনাথ ঘাটলৈ তেওঁলোকে মঠ মন্দিৰ খোলাৰ পৰা বন্ধ হোৱালৈকে সময়খিনি তেওঁলোকে নাজানে সেই নজনাৰ বাবে তেওঁলোকৰ বহুত অসুবিধা হয় সন্ধিয়া সময়ত মন্দিৰ দৰ্শন কৰিবলৈ আহে যেতিয়া মন্দিৰটো বন্ধ হৈ যায় তেনেকুৱা বহু অসুবিধা সন্মুখীন হোৱা নিজ চকুৰে দেখাৰ পিছত আমি দুইজনে আলোচনা কৰিলো যে আমি এটো এনেকুৱা এটা ৱেবছাইট খোলাৰ অতি প্ৰয়োজন আছে আৰু তাৰ লগতে যিখিনি আমি কৰ্মৰাজি ইতিমধ্যে 2011 চনৰ পৰা কৰি আহিছো সাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেই সকলোবিলাক সন্নিবিষ্ট কৰি মঠ মন্দিৰসমূহ বিশ্বৰ দৰবাৰত সকলোৱে যাতে চিনি পায় সেই মানসেৰে এই ৱেবছাইটটো আজি শুভমুক্তি কৰা হৈছে